নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম হৈছে সঞ্জীৱ মৈনালী আৰু তোমালোকে এতিয়া চাই আছা SM এডুকেশ্যন ইউটিউব চেনেলৰ পৰা এই এডুকেশ্যনমূলক ভিডিঅ'। আজি আমি এই ভিডিঅ'ত জানিব চেষ্টা কৰিম যে আমাক মেথছ কিয় টান লাগে। এই ভিডিঅ'টো আপোনালোকে বা তোমালোকে সম্পূৰ্ণকৈ চাবা আৰু চাব যে এই ভিডিঅ'টো শেষলৈ চালে আপোনালোকে বা তোমালোকে মেথছ বুজি নাপালে কমেণ্টত লিখি দিব, মেথছ মই বুজা নাই বুলি। ঠিক আছে, চাব পোনপ্ৰথমতে আমাৰ দুৰ্বলতাটো ক'ত আহে? আমি বুজি নাপাওঁ। আমি কোনো এটা ধৰক মেথছ আমি ওলাইছো, মেথছ বুকবোৰ বা মেথছ অংক ওলাইছো, তাত আমি মেথছ অংকত আমি বহীত প্ৰেক্টিচ কৰাৰ আগতে আমি চাই লওঁ এইটো কেনেকুৱাকৈ হৈছে, ৰাইট? এইটো কেনেকৈ হৈছে, ইয়াত কি নিয়ম আছে। এনেকুৱাকৈ চোৱাৰ ফলত আমাৰ কি হয় যে মগজুৰ পৰা প্ৰশ্ন উঠে যে মই নোৱাৰো। এই ফিল্ডটো উঠাৰ বাবে আপোনালোকে বা তোমালোকে মেথছটো নোৱাৰা। আৰু এটা হৈছে যে তোমালোকে প্ৰেক্টিচটো কমকৈ কৰিলে মেথছটো নোৱাৰা হ'বা আৰু ফৰ্মুলাবোৰ বুজি নোপোৱা বা বেচিকবোৰ বুজি নোপোৱা, সৰু সৰু কথা বুজি নোপোৱাৰ বাবে এইকেইটা সমস্যা হয় বা মেথছত টান হয়। চাবা, আজি মই ইয়াত বেচিকবোৰ দিবলৈ চেষ্টা কৰিম। আৰু এইটো বেচিকটো কি হয়? ধৰা হ'ল 6 পৰা ইফালে যে আমাৰ a স্কুৱেৰ প্লাছ b স্কুৱেৰ ইজিকেল টু c স্কুৱেৰ ধৰা হ'ল এনেকুৱা টাইপৰ ফৰ্মুলাই বুজি নাপাওঁ, ফৰ্মুলাত কৰিব নাজানো, কিছুমানে প্ৰেক্টিচ নকৰো। তোমালোকে মেথছত যদি টান পোৱা, সদায় টান পোৱা ছাবজেক্টটো পঢ়িবা। ধৰা মেথছত টান পোৱা, মেথছত তোমালোকে 3 ঘণ্টামান দিবা বা 2 ঘণ্টামান দিবা, বেলেগ সহজ ছাবজেক্টতকৈ বেছি টাইম দিবা। প্ৰেক্টিচ সদায় কৰিবা যোনটো টান হয়, আৰু মনত এইটো ধাৰণা নলবা যে মই নোৱাৰো। চাবা, ভালকৈ কনচেপ্টটো শিকিবলৈ চেষ্টা কৰিবা। যদি বেছিক নোৱাৰে, তাত কিবা প্ৰশ্ন থাকে, এইটো কেনেকৈ হয় লগালগ সুধিবা কাৰোবাক, লগালগ যদি এনেকুৱা টিচাৰ আছে ফ্ৰেণ্ডলি টিচাৰ, তেওঁক সুধিবা। আজি মই বেচিকবোৰ দিবলৈ চেষ্টা কৰিছো। মই এতিয়া ল'বলৈ খুজিছো আপোনালোকক বা তোমালোকক এই চাৰ্টত। চাবা, ইয়াত প্লাছে প্লাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ। এটা চাব, এইটো ক'ত এপ্লাই হয়? ধৰা হ'ল মই এটা অংক দিছো, ঠিক আছে। এই অংকটোত ধৰা হ'ল মই দিছো 2 প্লাছ মাইনাছ 6 হোল এইটো অংক, ঠিক আছে। এতিয়া চাব, আৰু আনটো দিছো 6 প্লাছ মাইনাছ 2, এতিয়া মই এইটো দিছো। এই দুটা অংক দিছো, চাবা দেই। এই দুটা অংকত এতিয়া কেনেকুৱাকৈ সলভিং কৰিম মই ইয়াত দেখাই দি আছো। যোনটো প্লাছে মাইনাছে কি হ'ব বুলি কৈছো, মাইনাছ, প্লাছে প্লাছে প্লাছ, ঠিক তেনেকুৱাকৈ ইয়াত এপ্লাই চলে। বলকচোন আমি আৰু ক্লিয়াৰলি জানিবলৈ চেষ্টা কৰিম। আমি প্ৰথমটো কৰিম, ঠিক আছে। 2 প্লাছ মাইনাছ 6 হোল, এইটো কেনেকুৱাকৈ সলভ কৰা হয় চাব। ইয়াত প্লাছ আৰু ইয়াত মাইনাছ যোনটো ব্ৰেকেটত আছে, ব্ৰেকেটৰ ইফালে প্লাছ আৰু ইফালে মাইনাছ আছে। প্লাছে মাইনাছে কি হ'ব বুলি কৈছিলোঁ, মাইনাছ। চাব, ইজিকেল দি 2 প্লাছে মাইনাছে মাইনাছ, আপোনালোকে ইফালৰ চাব পাৰে। ইয়াত 2 মাইনাছ এতিয়া 6 আহিল। চাব, 2 মাইনাছ 6 ইজিকেল টু কিমান হ'ব, -4 হ'ব, ঠিক আছে। এনেকুৱাকৈ সলভ কৰিম। আৰু নেক্সটটো 6 প্লাছ -2 হ'ল। এতিয়া চাব, প্লাছে মাইনাছে মাইনাছ, 6 মাইনাছ 2 হ'ল, 6 মাইনাছ 2। এতিয়া কিমান হ'ব? ইয়াত হ'ব যে 4 হ'ব।
এই এনেকুৱা টাইপত ইউজ হয়। এতিয়া গম পাইছে প্লাছে প্লাছে প্লাছ এনেকুৱা কৈ থাকে। আপোনালোকে যদি বুজি পোৱা নাছিল, আজি ক্লিয়াৰ হৈছে কেনেকুৱা ইউজ হয়। আৰু ফৰ্মুলাত এতিয়া আহিল, ফৰ্মুলাটো কেনেকুৱাকৈ ইউজ হয়। ইয়াত আপোনালোকক দিয়া থাকিব যে ফৰ্মুলাত ধৰা হ'ল, এতিয়া চাব কুৱেশ্যনত আমাক কেনেকুৱাকৈ দিয়া থাকিব, ধৰা হ'ল কিছুমান এনেকুৱা টাইপত ফৰ্মুলাত কুৱেশ্যনত তাত এৰ মান দিয়া থাকিব, বিৰ মান দিয়া থাকিব, চিৰ মান দিয়া থাকিব। ধৰা হ'ল মই এৰ মান 1 দিছোঁ, বিৰ মান দিছোঁ 2 আৰু চিৰ মান দিছোঁ 3। চাব হা, ইয়াত আৰু এই 1 2 3 দিছোঁ আৰু ফৰ্মুলাত আমি এনেকুৱাকৈ ইউজ কৰিম। চাব এতিয়া মই সলিউশ্যন কৰিম এই ফৰ্মুলা মতে অংক, ঠিক আছে। ইয়াত মই সলভ কৰিছোঁ, এৰ মান দিছোঁ 1, এ স্কুৱেৰৰ মান দিছোঁ 1 আৰু বি স্কুৱেৰৰ মান দিছোঁ বি, কাৰণ বিৰ মান 2 দিয়া আছে 2 দিছোঁ আৰু চিৰ মান দিছোঁ 3। এতিয়া চাব ইয়াত কিছুমানে স্কুৱেৰ বুলি কওঁতে বুজি নাপাব, তাৰ বাবে স্কুৱেৰ মানে কি হয়। চাব স্কুৱেৰ এনেকুৱাকৈ 1ৰ ওপৰত সৰু 2 থাকে বা 2ৰ ওপৰত সৰু 3 থাকে, এনেকুৱাকৈ মিন্স কি হয়। ধৰা হ'ল 1ৰ ওপৰত সৰু 2 হ'লে 1 2 বাৰ পূৰণ, অৰ্থাৎ 1 2 বাৰ পূৰণ। যদি 2ৰ ওপৰত বা কোনো সংখ্যাৰ ওপৰত যদি ওপৰত 3 থাকে সৰু, তেনেহ'লে 3 বাৰ পূৰণ, অৰ্থাৎ যদি 3 থাকে ওপৰত 3 বাৰ পূৰণ, 2 থাকিলে 2 বাৰ পূৰণ, অৰ্থাৎ 2ৰ ওপৰত 2 আছে তাক স্কুৱেৰ বুলি ক'ম। স্কুৱেৰ মিন্স 2ৰ ওপৰত 2 থাকিলে সৰু, তাত হ'ব 2 পূৰণ 2 আৰু 2ৰ ওপৰত যদি 3 থাকে তেনেহ'লে 3 পূৰণ 3 পূৰণ 3, ঠিক আছে, 3 বাৰ পূৰণ বা 4ৰ ওপৰত 5ৰ ওপৰত এনেকুৱা হৈ থাকে। আৰু ইয়াৰ পৰা আমি সলভ কৰিম। চাব এতিয়া ইয়াত চাব, এতিয়া আমি ঠিক আমাক ফৰ্মুলাৰ ধৰণে আমি ইয়াত অংক কৰিছোঁ। ফৰ্মুলাত দিয়া আছে 1 স্কুৱেৰ, অৰ্থাৎ আমি 1 2 বাৰ পূৰণ কৰিছোঁ, 2 স্কুৱেৰ অৰ্থাৎ 2 2 বাৰ পূৰণ কৰিছোঁ আৰু 3 স্কুৱেৰ আছে আৰু আমি 3ক 2 বাৰ পূৰণ কৰিছোঁ। এতিয়া চাব 1ক 2 বাৰ পূৰণ কৰোঁতে কি হ'ব, 1 হ'ব, 1 গুণ 1 আৰু 2ক 2 বাৰ পূৰণ কৰোঁতে 4 হ'ব আৰু 1 + 4 আমি লিখিছোঁ আৰু সমান চিন আৰু 3 পূৰণ 3 অৰ্থাৎ 3 পূৰণ 3 কিমান 9 হ'ব, এইটো লিখিছোঁ। এতিয়া 4 আৰু 1 যোগ কৰোঁতে 5 হয় আৰু আমি 9 দি 5ক হৰণ কৰিব লাগিব। এতিয়া হৰণ কৰিলে যি ফল হয় এইটোৱে এনচাৰ হয়। তোমালোকে বা আপোনালোকে ইতিমধ্যে জানিছা বা জানিছে কেনেকুৱাকৈ আমি ফৰ্মুলা ইউজ কৰিব লাগে, এইটো বেছিক হয়। আৰু ইয়াত আৰু এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ যে যদি কোনো এটা চলকযুক্ত বা কোনো এটা সংখ্যাত ব্ৰেকেট দিয়া থাকে, ব্ৰেকেটৰ ৰাইট আৰু লেফ্ট চাইডে কোনো এটা সংখ্যা থাকে বা ব্ৰেকেটৰ ভিতৰত আৰু ব্ৰেকেটৰ বাহিৰত 2টা বা 3টা যিমান অংক থাকে, ব্ৰেকেটৰ ভিতৰত ধৰা হ'ল 3টা 4টা 5টা চলকযুক্ত বা সংখ্যা আৰু ব্ৰেকেটৰ বাহিৰত 2টা 3টা 4টা, আপোনালোকে ব্ৰেকেটৰ বাহিৰত থকা লাষ্টৰ সংখ্যা আৰু ব্ৰেকেটৰ ভিতৰত থকা ফাৰ্ষ্টৰ সংখ্যা পূৰণ হৈ থাকে। আৰু চাব ইয়াতো এটা ট্ৰিক থাকে, ইয়াত সেম টু সেম ফৰ্মুলা এনেকুৱা ধৰণৰ ইউজ নহয়। মেক্সিমাম কিছুমান ফৰ্মুলা থাকে য'ত বাহিৰৰ 2টা দি ভিতৰকো পূৰণ কৰিব লাগে আৰু বিভিন্ন ধৰণৰ, এইটো পিছত আমি ডিছকাশ্যন কৰিম বাৰু। এইটো ইয়াত ব্ৰেকেট মানে আপোনালোকে ইমানেই বা তোমালোকে ইমানেই বুজি পোৱা বা বুজি লোৱা যে ব্ৰেকেট মানে হ'ল পূৰণ, বাহিৰৰ আৰু ভিতৰৰ সংখ্যা পূৰণ, এইটো বেছিক হয়। আৰু লগতে তোমালোকে বা আপোনালোকে প্ৰাইম নম্বৰটো বাই এড কৰিবা, ঠিক আছে। প্ৰাইম নম্বৰ আৰু কিউব বাই এড কৰি ল'বা, স্কুৱেৰ বাই এড কৰি ল'বা আৰু সহজ হয় মেথছবোৰ বুজি পাওঁতে। যদি কিবা ডাউট থাকে কমেণ্ট কৰিবা, মই তাৰ বিষয়ে নিশ্চয় আপোনালোকে আগন্তুক দিনত কিহৰ বিষয়ে জানিব খোজে কমেণ্ট কৰিব, নিশ্চয় আনিবলৈ চেষ্টা কৰিম। আজিৰ বাবে ধন্যবাদ। কেনেকুৱা পাইছে এই ভিডিঅ'টো চাই এবাৰ কমেণ্টত জনাই দিলে ভাল হ'ব আৰু নিশ্চয় জনাই দিব, যদি ভাল লাগে শ্বেয়াৰো কৰি দিব পাৰে এই ভিডিঅ'টো। নমস্কাৰ, আজিৰ বাই সকলোৰ পৰা বিদায় লৈছোঁ।
লগ পাম নেক্সট টপিকৰ সৈতে। যদি আপোনালোকে নেটৰ পৰা চাই আছে অৰ্থাৎ অনলাইন চাই আছে তেনেহ'লে আমাৰ প্ৰিভিয়াছ ভিডিঅ' চাবলৈ বিচাৰে তেন্তে ইয়াত ক্লিক কৰি আপোনালোকে চাব পাৰে, নহ'লে ইয়াত স্ক্ৰীনত দি থকা কোনো এটা আপোনালোকৰ টপিক ইয়াত আছে যদি আপোনালোকে ক্লিক কৰি চাব পাৰে।